চৰাইবাহীত মুকলি হ'ল ইণ্ডিয়ান বেংক তথা এলাহাবাদ বেংকৰ শাখা কেন্দ্ৰ। চৰাইবাহী মা দেউতা আশীৰ্বাদ ভৱনত মুকলি কৰা হয় শাখাটো মুকলি কৰে ইণ্ডিয়ান বেংকৰ 12 বজীয়া ব্ৰাঞ্চৰ মেনেজাৰ সম্পদ বৰ্ধনে। অনুষ্ঠানটো শাখাটোৰ গুৰু দায়িত্ব অৰ্পণ কৰে নাৰায়ণ নাথক। টকা জমা কৰা, ঋণ লোৱাৰ লগতে বেংকৰ সকলো সা সুবিধা লাভ কৰিব গ্ৰাহকে। মুকলি অনুষ্ঠানত উপস্থিত আছিল জোনেল মেনেজাৰ মিত্ৰ সেয়া পিণ্টু চৰকাৰ, 12 বজীয়া ব্ৰাঞ্চৰ লোন অফিচাৰ সুদীপ্ত মেধি, লগতে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তিৰ লগতে বেংকৰ গ্ৰাহকসকল। মিত্ৰ সেৱাৰ জোনেল মেনেজাৰ পিণ্টু চৰকাৰে বেংক শাখাটোৰ পৰা গ্ৰাহকে কি সেৱা লাভ কৰিব তাৰ বিষয়ে বিশদভাৱে আলোকপাত কৰে। এইখিনি কাম কৰি দিয়াৰ কাৰণে এই কামটো ইয়াত 3 বছৰৰ অপেক্ষাৰ কামটো আজি ইয়াত হ'ব পাইছে। এলাহাবাদ বেংক থাকোঁতে এই কামটো প্ৰচেছ চলি আছিলে। এতিয়া নামটো বদলি গৈ বেংক হৈ গ'ল কি ইণ্ডিয়ান বেংক, পিছফালে বেলেগ লিখা আছে। আৰু সেই কামটো আজি তেখেতৰ দিনত চিল মোহৰ মাৰি কিনে কামটো হ'ল। তেওঁ ইয়াতে টকা লওক, ব্ৰাঞ্চত টকা লওক, ATM লওক, আধাৰ কাৰ্ড লিংক কৰক, চেক বুক লওক, তেওঁ কোনো CSP কেয়াৰ কৰিব নালাগে। উইথড্ৰল উইদাউট ATM, বিনা ATMত আজি ডেটত কোনো এপ নাই কোনো বেংকৰ, যোনে উইদাউট ATM আপোনাক ATMত উইথড্ৰল কৰিব দিব। খালি ইণ্ডিয়ান বেংকৰ ওচৰত এইটো ফেচিলিটি আছে। আমি টোকেন এটা জেনাৰেট কৰি দিয়ে এপৰ থ্ৰুৱে। আপুনি নিজৰ এপটোত স্মাৰ্টফোন থাকিলে আপোনালোকে নিজে এটা টোকেন জেনাৰেট কৰি ল'ব পাৰিব, যাৰ পৰা আপোনালোকে 5000 এভৰিডে উইদাউট ATM ওলাই ল'ব পাৰিব। যোন মানুহে পইচা বুলি নাভাবিব বেংকত, সিয়ে বেংকত আজি ডেটত চাৰ্ভাইভ কৰিব পাৰিব বা বেংকত বিজনেছ ট্ৰেনজেকশ্যন বঢ়াব পাৰিব। যাৰ বেংকৰ পইচা দেখি অকণমান লোভ হ'ব পাৰে, তেওঁ বেংকত আৰু বেংকৰ চাৰ্ভিচেছ ভালকে প্ৰভাইড কৰিব নোৱাৰিব। 335টা ব্ৰাঞ্চ আছে অল অভাৰ ইণ্ডিয়া, আৰু গুৱাহাটী নৰ্থ ইষ্টত আমাৰ আছে 121টা ব্ৰাঞ্চ। তাৰ ভিতৰত গুৱাহাটী জোনত আমাৰ আছে 72টা ব্ৰাঞ্চ। মৰিগাঁও ডিষ্ট্ৰিক্টত মোৰ খালি এটাই ব্ৰাঞ্চ আছে, সেইটো হ'ল ইণ্ডিয়ান বেংক 12 বজীয়া। আৰু লাষ্ট 1 ইয়াৰত আমি সবচে পাৰফৰ্মিং ব্ৰাঞ্চৰ ভিতৰত আছিলো গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টত। আমাতছে বেছি কোনো লোন দিয়া নাই, আমাতছে বেছি কোনো ডিপজিট আনা নাই বাহিৰৰ পৰা। জোনেল অফিস গুৱাহাটীৰ ইণ্ডিয়ান বেংক, আলোক কুমাৰ ছাৰ, ZM ছাৰ, আৰু আমাৰ DZM ছাৰ, FI অফিচাৰ শিৱম ছাৰ, আৰু আমাৰ বেংক মিত্ৰ সেৱাৰ পিণ্টু চৰকাৰ ছাৰ সহযোগত আমি আজি এটা BC পইণ্ট খুলিবলৈ সক্ষম হ'লোঁ চৰাইবাহী গাঁও পঞ্চায়তত। আৰু নাৰায়ণ নাথ আমাৰ BC কৰস্পণ্ডেণ্ট, আৰু উক্ত সভাত আজি মুকলি অনুষ্ঠান কৰা হ'ল আৰু চব বেংকিং সেৱা দিবলৈ আমি তেওঁক পাৰ্মিশ্যন দিলোঁ। নমস্কাৰ, আপোনাক ধন্যবাদ দিছোঁ আংবাৰী ডাঙৰীয়া। আজি আমাৰ ইয়াত এই নিজ চৰাইবাহী অঞ্চলত ইণ্ডিয়ান বেংক 12 বজীয়া শাখাৰ পৰা এটা BC পইণ্ট অফিচিয়েলি অপেনিং কৰা হ'ল। উক্ত অনুষ্ঠানত আমাৰ 12 বজীয়া ব্ৰাঞ্চৰ ব্ৰাঞ্চ মেনেজাৰ সম্পদ বৰ্ধন ছাৰ উপস্থিত আছিলে, লোন অফিচাৰ মেধি ছাৰ উপস্থিত আছিলে, আৰু মই মিত্ৰ চহৰৰ পৰা পিণ্টু চৰকাৰ জেনেৰেল মেনেজাৰ ইয়াত উপস্থিত আছোঁ। আৰু লগতে 200ৰো অধিক ৰাইজ ইয়াত উপস্থিত আছে। এই চেণ্টাৰটোৰ পৰা আজিৰ পৰা ৰাইজে, এই অঞ্চলৰ ৰাইজে নিজৰ ছেভিংছ, ইণ্ডিয়ান বেংকৰ ছেভিংছ একাউণ্ট খোলা, RD একাউণ্ট খোলা, FD একাউণ্ট খোলা, MS একাউণ্ট খোলা, PMJJBY ইঞ্চুৰেঞ্চ কৰা, PMSBY ইঞ্চুৰেঞ্চ কৰা, অটল পেঞ্চন, APY পেঞ্চন আঁচনি খোলা, লগতে নিজৰ একাউণ্টত পইচা জমা কৰা, নিজৰ একাউণ্টত পইচা উজ্জ্বল কৰা ইত্যাদি বিভিন্ন সুবিধা আজি এই চৰাইবাহী অঞ্চলৰ ৰাইজে ইয়াৰ পৰা ল'ব পাৰিব। কিন্তু ইণ্ডিয়ান বেংক এনেকুৱা এটা বেংক যিয়ে নেকি আমাৰ CSPত যদি কোনোবাই একাউণ্ট খোলে, সেই একাউণ্ট পাছবুকটো লৈ ব্ৰাঞ্চত গ'লে ট্ৰেনজেকশ্যন কৰিলে কোনো সমস্যাৰ সন্মুখীন নহয়। তো এইখিনি আমাৰ আজি এই মুকলি অনুষ্ঠানত আমি আজি আলোচনা কৰিছোঁ। আশা কৰিছোঁ এই চৰাইবাহী ৰাইজে এইখিনি সুবিধা ল'ব পাৰিব। SHG লোন কৈছে এটা চৰকাৰী বেংকত যিকেইটা লোন থাকে গোটেইকেইটা ছেগমেণ্টৰে মানুহে লোনৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত বেংকে এইখিনি চালি জাৰি চাব, যদি তেওঁ লোৱাৰ কাৰণে প্ৰাপ্য যোগ্য বেংকে দিব।